গৰু এৰাল দিছিলেহি মোৰ মানুহজন শ্ৰীনীল দাস আৰু ল'ৰাটো প্ৰশান্ত দাস, ভতিজা ল'ৰা দিগন্ত দাস। তিনিওজন মিলি গৰুকেইটা এৰাল দি থাকোঁতেনে তাৰপৰা ল'ৰাটো গৈ ঘৰ পালেগৈ। মানুহজন লেট্ৰিন কৰিবলৈ বহিছিলে, ইপিনৰ পৰা বুনেৰে মোৰ ভিতৰ পথাৰৰ পৰা দৌৰি আহিলে। দৌৰি আহি আমাৰ এটা দমৰা এজনী 20,000 টকীয়া গৰু আৰু দুজনী গাই গৰু মাৰি আজি দুখীয়া পৰিয়ালটো কি অৱস্থা কৰিলে। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টক মাতিলোঁ, মতাৰ পিছত 8টা বজাত ঘটনা ডক্টৰ আহিছোঁ বুলি কৈ 12টা বজাত আহিছে। ডক্টৰে বেজী 2টা দিছে, নাই প্লাষ্টাৰ, নাই চিলোৱা ব্যৱস্থা। এই কথাটো কি হ'ব আপোনালোকে নিজে চিন্তা কৰকচোন। ভৰি ভাগি গৰু টুকুৰা হৈ আছে। ফৰেষ্টৰ ইনচাৰ্জ লগতে আছে, তেওঁলোকে মোক ফোন কৰিবলৈও নিদিয়ে। আমি মোবাইল চলাব নজনা মানুহ, আমাৰ হাতত নম্বৰ কোনো ষ্টাফৰ আৰু হেৰিয়াৰ অফিচাৰ নম্বৰ নাই। ডক্টৰে বেজী 2টা দিছে দেখাত, মোৰ বিষৰ বেজী এটা দিছে। এতিয়া কোমলীয়া পোৱালি জগা 15 দিন হৈছে, গৰু পথাৰত পৰি আছে। দমৰা গৰু ভৰি ভাগি পৰি আছে। 4টা গৰু আজি 2 দিনৰ আগত 50,000 দিছিলে, নেবেচিলোঁ আমি আৰু দুখীয়া মানুহ 2 টকা পাম বুলি ৰাখি থৈছিলোঁ।